গৈছে যে উত্তৰ পূৰ্ব অঞ্চলৰ যি ইস্তেমা ঢেকীয়াজুলিত আপুনি ইতিমধ্যে শ্ৰমদান দিবৰ কাৰণে প্ৰায় আপোনাৰ লগতো শতাধিক যুৱকসকলেও আহিছে ইতিমধ্যে আপোনালোকে শ্ৰমদান দিয়া পৰিলক্ষিত হৈছে কি প্ৰতিক্ৰিয়া জনাব হয় অহা 14, 15, 16 তিনিদিনীয়া কাৰ্যসূচীৰে ঢেকীয়াজুলিত বা উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যক সামৰি ইয়াৰ বিশাল এটা ইস্তেমা অনুষ্ঠিত হ'ব আৰু এই ইস্তেমাত আমাৰ কিছুদিন আগৰ পৰাই কামবিলাক চলি আছে অসমৰ বিভিন্ন প্ৰান্তৰ নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ লোকসকলে নিজে নিজে আহি কাম বন কৰি আছে বাঁহৰ যোগান দিছে ত্ৰিপালৰ যোগান দিছে ৰছীৰ যোগান দিছে কোনোবা আপোনাৰ গাঁত খান্দিছে টয়লেট বনাইছে লেট্ৰিন বনাইছে কোনোবা আপোনাৰ গা ধোৱাৰ জেগা বনাইছে বিভিন্ন ধৰণৰ কামত হাজাৰ হাজাৰ মানুহ নিয়োজিত হৈ আছে আজি মই মোৰ ৰূপহী বিধানসভা সমষ্টিৰ মোৰ সহকৰ্মী অকল যুৱকেই নহয় বৃদ্ধ আহিছে আলেম ওলামাও আহিছে গতিকে প্ৰায় 200ৰ অধিক মোৰ সহকৰ্মী মোৰ লগত আহিছে আহি আমি কামত অংশীদাৰ হৈছোঁ গতিকে এই কামত মই নিজে অংশীদাৰ হ'ব পাই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু এটা পবিত্ৰ স্থান এই স্থানৰ পৰাই আমাৰ মানৱ সমাজখনক আগবঢ়াই লৈ যোৱাৰ দিশাসমূহ ইয়াত দিয়া হয় আজি ইস্তেমাবিলাক কৰি ইস্তেমাৰ জৰিয়তে তবলিগ জমাত উলিয়াই দিয়ে আৰু এই জমাতবিলাক গাঁৱে গাঁৱে মছজিদে গৈ সেই মহল্লাৰ মানুহখিনিক মাতি লৈ তেওঁলোকে আমাৰ কোৰাণৰ হদিছৰ কথাখিনি তেওঁলোকক বুজায় আমি কেনেকৈ চলিব লাগে শৰীয়ত মতে কেনেকৈ আমি চলিব লাগে কোনটো কৰিলে আমাৰ ভাল বেয়া কোনটো কৰিলে ভাল সেই দিশাসমূহ দিয়ে মানুহে যাতে অপসংস্কৃতি কৰিব নোৱাৰে মদ বাং জুৱা যাতে খেলিব নোৱাৰে মদ বাং যাতে খাব নোৱাৰে ড্ৰাগছ যাতে খাব নোৱাৰে বাল্যবিবাহ যাতে হ'ব নোৱাৰে চুৰি ডকাইতি অনৈতিক কাৰ্যবিলাক যাতে সমাজত হ'ব নোৱাৰে তাৰ দিশাসমূহ দিয়ে মানুহ যিবিলাক মানুহ আমাৰ চুৰি কাৰ্যত বা ডকাইতি কাৰ্যত বা অপসংস্কৃতিৰ লগত জড়িত সেইসকলক পিঠিত হাত বোলাই বস্তুটো আনি তেওঁলোকক এনেকুৱা কিছুমান কথা কয় যে তেওঁলোকে নিজে বাধ্য হয় তবলিগ কৰাৰ কাৰণে আৰু সেই তবলিগ কৰি এনেকুৱা উদাহৰণ বহুত আছে চুৰ ডকাইত একদম ডাঙৰ ডকাইত যিবিলাকৰ গুলিৰ অৰ্ডাৰ তেনেকুৱা ডকাইত পৰ্যন্ত আপোনাৰ এতিয়া ডকাইতি এৰি এতিয়া তবলিগৰ আমিৰ হৈ গৈছে গতিকে বহুত মানে বেয়া জগতত থকা মানুহবিলাকক ভাল জগতলৈ ঘূৰাই অনাৰ কামখিনি তবলিগে কৰে আৰু ইয়াত আহি আৰু এটা মোৰ অতি ভাল লাগিছে যে আমাৰ ইয়াত প্ৰায় আপোনাৰ 80 বিঘা মাটি সামৰি ইয়াত হেৰি কৰা হৈছে পেণ্ডেলৰ কামবিলাক চলি আছে গতিকে 10 লাখ ফুট অকল মূল পেণ্ডেল গতিকে সব মিলাই লৈ প্ৰায় কিমান 22 লাখ স্কোৱাৰ ফিটত আপোনাৰ কামবিলাক চলি আছে আৰু এই যিবিলাক মাটি এই প্ৰায়বিলাক মাটি আমাৰ হিন্দু ভাইসকলৰ আৰু হিন্দু ভাইসকলে তেওঁলোকে মাটি এনজি দিছে যে আপোনালোকে ইস্তেমা কৰক আনকি মাটি দিয়াই নহয় তেওঁলোকে শ্ৰমদানো কৰি আছে তেওঁলোকে নিজৰ বাঁহজোপাৰ পৰা বাঁহ কাটি আনি ইয়াত কাম কৰি আছে গতিকে যিটো সমন্বয়ৰ বাৰ্তা তেওঁলোকে দিছে যে হিন্দু মুছলমানৰ একতাৰ মিলনভূমিলৈ পৰিণত হৈছে ঢেকীয়াজুলি ইস্তেমা গতিকে ইয়াৰ যিটো বাৰ্তা মই এই বাৰ্তাটো আমাৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ আমাৰ হিন্দু ভাইসকলক মই দিব বিচাৰিছোঁ যে ঢেকীয়াজুলিৰ হিন্দু ভাইসকলে যিটো সংস্কৃতি কৰিব বিচাৰিছে যিটো একতাৰ এনাজৰী তেওঁলোকে কৰিব বিচাৰিছে আমাৰ মানৱ সমাজৰ যিটো বান্ধোন তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে আমাৰ যিটো একতা মিলনভূমি এই ঢেকীয়াজুলি পৰিণত কৰিছে আপোনালোক সকলোৱে এই বাৰ্তা লওক আৰু সকলোৱে এনেকুৱাভাৱে যদি আমি চলোঁ নিশ্চয় আমাৰ মাজত কোনো সাম্প্ৰদায়িক কথা বতৰা নাথাকে আমি সকলোৱে মানৱ হিচাপে জীয়াই থাকিব পাৰিম আৰু শান্তিৰ এখন ৰাষ্ট্ৰ আৰু শান্তিৰ এখন ৰাজ্য গঠিত হ'ব গতিকে মই ইয়াৰ হিন্দু ভাইসকলক মোৰ অন্তঃস্থলীৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ